বন্ধুবোৰ মই গছ ভাল পাওঁ কাৰণ গছেই হ'ল আমাৰ প্ৰাণ কাৰ্বন ডাই অক্সাইড শোষণ কৰি এই গছৰ পাত খেলে আমাক দিয়ে অক্সিজেন যি অক্সিজেন লৈ আমি জীয়াই থাকোঁ আৰু আমাৰ পৃথিৱীখনো সুস্থিৰ অৱস্থাত থাকে এই গছৰ পাত খেলে উৎপন্ন কৰিব পাৰে শক্তি যি শক্তি আমি উৎপন্ন কৰিব নোৱাৰোঁ কিন্তু আমাৰ দেহলৈ নিউট্ৰিশ্যন হিচাপে আমি পাব পাৰোঁ যেতিয়া আমি এই গছৰ পাত খাওঁ কিন্তু আপুনি জানেনে গছৰ পাতে আমাক অক্সিজেন দিয়াৰ উপৰিও বায়ুকো পবিত্ৰ কৰে মিন্স বায়ুক শোধনো কৰে য়েছ ইট এবজৰ্বছ টক্সিন এণ্ড পলিউটেণ্টছ ফ্ৰম এয়াৰ বাট হাউ উই পিউৰিফাই air and which are the best air purifying plants around you সম্ভৱত আপুনি সেই বিষয়ে নাজানে so please watch today's video till end এতিয়া আমি সকলোৱে জানো যে আমি জীয়াই থাকিবলৈ হ'লে গছ পুলি ৰোপণ কৰিব লাগিব আৰু আমি গছ পুলি ৰোৱাৰ অভ্যাস কৰিছোঁ এই গছৰ পুলিয়ে আমাক অক্সিজেন দিব তাৰ উপৰিও আমাৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি আমাৰ পৃথিৱীখন সুস্থিৰ কৰি ৰখাটো সহায় কৰিব বাট what about the toxins what we breathe regularly with oxygen বিভিন্ন গৱেষণাই কয় যে আমাৰ চাৰিওকাষে যি বায়ু আছে সেই বায়ুত এতিয়া পৰ্যাপ্ত পৰিমাণে টক্সিন এণ্ড পলিউটেণ্ট মিহলি হৈ আছে আৰু সেই টক্সিন এণ্ড পলিউটেণ্টছ কোনো গছে উৎপন্ন কৰা নাই সেই টক্সিন এণ্ড পলিউটেণ্টছ আমি আমাৰ ডেভেলপমেণ্ট কামৰ জৰিয়তে আমি উৎপন্ন কৰিছোঁ সেই টক্সিন এণ্ড পলিউটেণ্টছবিলাকৰ ভিতৰত ইম্পৰ্টেণ্ট হ'ল বেনজিন ফৰ্মেলডিহাইড যিবিলাকক কাৰ্চিনোজেনিক টক্সিন বুলি কোৱা হয় সেইবিলাকৰ পৰা আমাৰ কেঞ্চাৰ বেমাৰ হ'ব পাৰে আমি স্মকিং কৰিছোঁ আমি ড্ৰাগছ এণ্ড পেষ্টিচাইড আমি ইউজ কৰিছোঁ আমি প্লাষ্টিক ফেব্ৰিকেশ্যনছ কৰিছোঁ এইবিলাকৰ পৰা এই ধৰণৰ টক্সিনছ উৎপন্ন হয় এইবিলাকৰ উপৰিও ট্ৰাইক্ল'ৰ' ইথিলিন জাইলিন এমনিয়া এইবিলাকো হ'ল একো ধৰণৰ টক্সিনছ যিবিলাক আমি ৰেগুলাৰলি যি আমি বায়ু আমি উশাহ নিশাহ লৈ আছোঁ সেই উশাহ নিশাহৰ জৰিয়তে আমি টক্সিনছবিলাক আমাৰ দেহলৈ বোৱাই লৈ গৈ আছোঁ আৰু এই টক্সিনছবিলাকৰ কাৰণে আমাৰ দেহৰ বিভিন্ন ৰোগ হয় আমাৰ মূৰ কামৰণি হয় আমাৰ পেটৰ বিষ হয় আমাৰ হাওঁফাওঁ কিডনী আমাৰ হাৰ্ট এইবিলাকৰ বিভিন্ন ধৰণৰ মাৰাত্মক বেমাৰ হৈছে কিন্তু বন্ধুসকল আমাৰ চাৰিওকাষে থকা বায়ুৰ সেই টক্সিনছবিলাক এবজৰ্ব কৰাত সহায় কৰে আমাৰ এই গছৰ পাত খিলাই আমাৰ চাৰিওকাষে এনে কিছুমান গছৰ পাত আছে বা গছ আছে যিবিলাক গছে বিশেষভাৱে দুটা বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা সেই টক্সিনছবিলাক এবজৰ্ব কৰি আমাক সহায় কৰে আপুনি আচৰিত হ'ব সেই গছবিলাকৰ ভিতৰত আটাইতকৈ বেছি টক্সিন এণ্ড এয়াৰ পলিউটেণ্ট এবজৰ্ব কৰিব পৰা গছজোপা হ'ল এয়া It is called golden pothos or devil's ivy and popularly known as money plants. Yes, this is the world's best air purifying plant. So you must keep this plant in your home. These plants absorbs formaldehyde, it absorbs benzene, it absorbs trichloroethylene, xylene, etc. গতিকে আপোনাক টক্সিন ফ্ৰী এয়াৰ যদি লাগে ঘৰৰ ভিতৰত ৰাখক মানি প্লেণ্ট বন্ধুসকল এই কথা মই কোৱা কথা নহয় এয়া হ'ল নাছাই 1989 চনত কৰা এটা গৱেষণাৰ পৰা পোৱা তথ্য নাছাই এটা বিশেষ গৱেষণা কৰিছিল আৰু তেওঁলোকে পৰামৰ্শ কৰিছিল যে 24টা বিশেষ প্ৰজাতিৰ গছৰ পৰা আমি বিশেষ উপকাৰ পাব পাৰোঁ আৰু সেই গছবিলাকে আচলতে মেক্সিমাম এয়াৰ পলিউটেণ্ট এবজৰ্ব কৰে তাৰে ভিতৰত আটাইতকৈ উৎকৃষ্ট হ'ল মানি প্লেণ্টছ আৰু মানি প্লেণ্টছৰ ওপৰত বাকী প্লেণ্টছবিলাক হ'ল স্পাইডাৰ প্লেণ্টছ স্নেক প্লেণ্টছ পিচ লিলি ক্ৰিচেণ্থিমাম পাম ট্ৰী এটচেট্ৰা 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 এতিয়া আপোনালোকৰ মনত নিশ্চিতভাৱে প্ৰশ্ন হ'ব পাৰে যে কি প্ৰক্ৰিয়াৰ দ্বাৰা বা কি প্ৰচেছৰ দ্বাৰা আচলতে এই গছৰ পাতে এয়াৰ পলিউটেণ্ট এবজৰ্ব কৰে সেই প্ৰচেছকেইটা হ'ল এটা হ'ল ষ্টমেটা আনটো হ'ল ৰেছপিৰেশ্যন এনিৱে মাই ডিয়াৰ ফ্ৰেণ্ডছ চ' হেপী ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এণ্ড প্লাণ্ট ট্ৰী টু ছেভ দি আৰ্থ ৱেৰ উই লিভ বাট ডোণ্ট ফৰগেট টু কিপ দিছ মানি প্লাণ্ট ইন ইয়'ৰ হোম টু ব্ৰেথ টক্সিন ফ্ৰী এয়াৰ See you next.